নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ এবাৰ স্বাগতম জনাইছোঁ আমাৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ। চ' বন্ধু বান্ধৱীসকল, আজি এইটো ভিডিঅ'ত মই দেখুৱাম যে আপোনালোকে সেৱা সেতু পৰ্টেলত আপোনালোকৰ চিটিজেন ID কেনেকৈ ৰেজিষ্টাৰ কৰিব। সেৱা সেতু পৰ্টেলৰ বিষয়ে যদি আপোনালোকে নাজানে, এইটো পৰ্টেলত আপোনালোকে 384টা চিটিজেন ছাৰ্ভিচ, 219টা বিজনেছ ছাৰ্ভিচ পাব আৰু 13টা ইউটিলিটি ছাৰ্ভিচ পাব। ইয়াত আপোনালোকৰ কাষ্ট চাৰ্টিফিকেট হওক, ইনকাম চাৰ্টিফিকেট হওক আৰু বিভিন্ন ধৰণৰ ধৰক PRC হওক, বহুত ধৰণৰ 384টা ইয়াত সুবিধা আছে। আপোনালোকে ফ্ৰীতে ল'ব পাৰিব, ইয়াৰ পৰা নিজে এপ্লাই কৰি চাৰ্টিফিকেটসমূহ ল'ব পাৰিব। লগতে আপোনালোকে যিটো মিছন বসুন্ধৰা আছে সেইটো আপোনালোকে মাটিৰ কাম কৰিব পাৰিব, ইয়াত খাজনা দিব পাৰিব, বহুত কিবা কিবি ইয়াত কৰিব পাৰিব। তো আপোনালোকে যিসকলে ইয়াত ID বনোৱা নাই, অতি শীঘ্ৰে আপোনালোকে চিটিজেন IDটো ইয়াত ৰেজিষ্টাৰ কৰি ল'ব। এইটো ভিডিঅ'ত মই দেখাই দিম আপোনালোকে কেনেদৰে নিজৰ IDটো বনাব। চ' ইয়াত আপোনালোকে ID বনাব হ'লে আপোনালোকৰ গুগল মোবাইলতো কৰিব পাৰিব। মই লেপটপত দেখাই আছোঁ মোৰ। আপোনালোকে মোবাইলতে গুগল ক্ৰোম অপেন কৰি ল'ব, যিকোনো এটা বস্তু অপেন কৰি ল'ব। অপেন কৰি লোৱাৰ পিছত আপোনালোকে ইয়াত চাৰ্চ কৰি দিব, সেৱা সেতু বুলি চাৰ্চ কৰি দিব। আপোনালোকে যেতিয়া সেৱা সেতু বুলি চাৰ্চ কৰি দিব, প্ৰথম ৱেবছাইট আহিব আপোনালোকে সেৱা সেতু গভৰ্ণমেণ্ট অফ আছাম বুলি আহিব, ইয়াত ক্লিক কৰি দিব। সেৱা সেতু গভৰ্ণমেণ্ট অফ আছাম যিটো প্ৰথম লিংক আহিব, ইয়াত ক্লিক কৰি দিয়াৰ পিছত আপোনালোকৰ ওচৰত এনেকুৱা ধৰণৰ এটা ইণ্টাৰফেচ আহিব। আপোনালোকে অলপ স্ক্ৰল ডাউন কৰিলে আপোনালোকে দেখা পাব লগইন এণ্ড ৰেজিষ্টাৰ বুলি লিখা আছে। ইয়াত আপোনালোকে ক্লিক কৰি দিব। মোবাইলতো এনেকৈ আহিব। ইয়াত আপোনালোকে চাব পাৰিব চিটিজেন, PFC, CHC আৰু অফিচিয়েল বুলি আছে। আপোনালোকে চিটিজেন পৰ্টেলত যাব, চিটিজেনত ক্লিক কৰি অট'মেটিক থাকিব। আপোনালোকে লগইন এণ্ড ৰেজিষ্টাৰ যিটো আছে ইয়াত ক্লিক কৰি দিব। লগইন এণ্ড ৰেজিষ্টাৰত ক্লিক কৰি দিয়াৰ পিছত এনেকুৱা ধৰণৰ ইণ্টাৰফেচ আহিব। আপোনালোকে ইয়াত লগইন কৰিব দিব, কিন্তু আপোনালোকে ইয়াত ৰেজিষ্টাৰহে কৰিব আহিছে, গতিকে আপোনালোকে এই চাইন ইনৰ তলত চাব নিউ ইউজাৰ বুলি এটা অপশ্যন আছে, তাতে ক্লিক কৰি দিব। যেতিয়া আপোনালোকে নিউ ইউজাৰত ক্লিক কৰি দিব, আপোনালোকৰ ওচৰত নতুন এটা পেজ অপেন হৈ যাব। সেইটো পেজত আপোনালোকে ৰেজিষ্টাৰ কৰিব ল'ব লাগিব। ইয়াত আপোনালোকে আপোনালোকৰ মোবাইল নাম্বাৰটো বহাব। ইয়াত যে আপোনালোকৰ যিটো মোবাইল নাম্বাৰ সেইটো বহাব। মোবাইল নাম্বাৰটো বহাই দিয়াৰ পিছত আপোনালোকৰ ইয়াত এটা OTP বিচাৰিব, OTPটো বহাই দিব আপোনালোকে। ইয়াত মোবাইল নাম্বাৰটো বহোৱাৰ পিছত যেতিয়া জেনেৰেট OTPত ক্লিক কৰিব, আপোনালোকৰ মোবাইলত এটা OTP আহিব। ইয়াৰ পিছত OTPটো এণ্টাৰ কৰি আপোনালোকে ভেৰিফাই OTPত ক্লিক কৰি দিব। যেতিয়া ভেৰিফাই OTPত ক্লিক কৰি দিব, ভেৰিফাইড ছাকচেছফুলি দেখা পাইছে। ইয়াত আপোনালোকৰ নামটো দিব, গিভেন নেমত আপোনালোকৰ নামটো বহাব আৰু ইউজাৰ নেমত আপোনালোকৰ ফুল নাম যিটো আছে আপোনালোকৰ টাইটেলৰ সৈতে এইটো বহাই দিব আৰু আপোনালোকে এটা পাছৱৰ্ড চুজ কৰি দিব। পাছৱৰ্ডটো এনেকুৱা ধৰণৰ হ'ব, আপোনালোকে মই ছাইডত এটা এক্সাম্পল দেখাই দিম, আপোনালোকে এনেকুৱা ধৰণৰ পাছৱৰ্ড চুজ কৰি ল'ব পাৰিব। ইয়াৰ পাছত আপোনালোকে কনফাৰ্ম পাছৱৰ্ডত সেই ছেইম পাছৱৰ্ডটো বহাই দিব। ইয়াৰ পাছত আপোনালোকৰ জেণ্ডাৰ যিটো আছে জেণ্ডাৰটো বহাই দিব আৰু আপোনালোকৰ ডেট অফ বাৰ্থ যিটো আছে সেইটো বহাই দিব। ইয়াত ডেট, মান্থ আৰু ইয়াৰটো বহাই দিব। ইয়াৰ নেক্সট যিটো আছে আপোনালোকৰ পাৰ্চনেল মেছেজ আপুনি যিকোনো এটা লিখিব পাৰে, আপোনাৰ ইচ্ছা, কাৰোবাৰ নাম আপুনি লিখি দিব পাৰে, এইটো আপোনাৰ ইচ্ছা। যেতিয়া আপোনালোকে লগইন কৰিব তেতিয়াই পাৰ্চনেল মেছেজটো শ্ব' হ'ব। ইয়াৰ পিছত আছে কেপচা আপুনি ইয়াত দেখা পাইছে 2x2 দেখাই আছে। আপোনালোকে ইয়াত ক্লিক কৰি আপোনালোকে কেপচাটো চেঞ্জ কৰি ল'ব পাৰে। ইয়াত কেপচাটো বহাই ইয়াত একচেপ্ট টাৰ্মছ এণ্ড কণ্ডিশ্যনত ক্লিক কৰি আপোনালোকে চাইন আপ বুলি ক্লিক কৰি দিব। চাইন আপ বুলি ক্লিক কৰাৰ লগে লগে আপোনালোকৰ চাইন আপ কমপ্লিট হৈ যাব। ইয়াৰ পিছত আপোনালোকে লগইন কৰিব লাগিব। চ' মোৰ এতিয়া ৰেজিষ্ট্ৰেশ্যন অলৰেডি কমপ্লিট হৈ গ'ল। এতিয়া আপোনালোকে লগইন কৰিব হ'লে আপোনালোকে যিটো ইউজাৰ নেম দিছিলে ইয়াত ইউজাৰ নেমটো বহাই দিব, লগতে আপোনালোকে যিটো পাছৱৰ্ড দিছিলে সেই পাছৱৰ্ডটো বহাই দিব। মই ইয়াত ইউজাৰ নেম আৰু পাছৱৰ্ডটো বহাই দিছোঁ। ইয়াত মই ইউজাৰ নেম আৰু পাছৱৰ্ডটো বহাই দিয়াৰ পিছত তলত যে টিক মাৰ্ক আহিব, এইটো ক্লিক কৰি দিয়াৰ পাছত আপোনালোকে যিটো চাইন ইন অপশ্যন আছে তাত ক্লিক কৰি দিব। চাইন ইন অপশ্যনত ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ ওচৰত আপোনালোকৰ আইডিটো অ'পেন হৈ যাব। এনেকুৱা ধৰণৰ আহিব, আপোনালোকে ইয়াত স্কিপ বুলি ক্লিক কৰি দিব। স্কিপ বুলি ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ ওচৰত আপোনালোকৰ আইডিটো দেখা পাইছে। আপোনালোকে ইয়াত চাৰ্চ কৰি যিকোনো এটা ছাৰ্ভিচ ল'ব পাৰিব। দেখা পাইছে ছাইডত বহুতকেইটা ছাৰ্ভিচ আছে, আপুনি ইয়াৰ পৰা যিকোনো এটা ছাৰ্ভিচ ল'ব পাৰিব। মই ইয়াত কেইবাটাও কাষ্ট চাৰ্টিফিকেট বনাইছোঁ, ইনকাম চাৰ্টিফিকেট বনাইছোঁ আৰু এমপ্লয়মেণ্ট এক্সচেঞ্জৰ ৰেজিষ্ট্ৰেশ্যন কৰিছোঁ। চ' আপোনালোকে ইয়াত পৰা আপোনালোকে এপ্লাইটো কৰিব পাৰিব যিকোনো আপোনালোকৰ ছাৰ্ভিচ।